ইয়াত এজনী ধুনীয়া বেলেৰিনা এডাল টান ৰছীৰ ওপৰেৰে খোজ কাঢ়িব। এনেকুৱা পুতলা তুমি বনাবলৈ বিচাৰিবানে? এইটো একেবাৰে সহজ। এডাল কাঠিৰ লগত দুডাল চাইকেল স্পোক টানকৈ ৰছীৰে বান্ধা। এজনী পুতলাৰ ছবি কাৰ্ডত আঁকি তাক কাটি উলিওৱা। তাইৰ ভৰিখন ভি শেপত কাটিবা। এডাল অৰ্ধবৃত্তাকাৰ আৰ্ক বনাবা। এখন টাৰ্ণ কাৰ্ড শ্বীটৰ পৰা পুতলাজনী আৰ্কৰ মাজভাগত ষ্টেপল মাৰি দিয়া। এতিয়া পুতলা দুজনীৰ ভৰি দুখন অলপ আঁতৰাই দিয়া। এইবাৰ আৰ্কৰ দুয়োটা মূৰত দুটাকৈ চুম্বক লগোৱা। দেখিবা নৰ্থ প'লৰ লগত চাউথ প'ল লাগি আছে। চুম্বকৰ লগত এটা ভাল কথা যে সিহঁতক তুমি তল ওপৰ কৰিব পাৰা। ইয়াৰ সহায়ত তুমি পুতলাজনীৰ সমানতা বজাই ৰাখিব পাৰিবা। লাহেকৈ পুতলাজনী টানকৈ বন্ধা ৰছীৰ ওপৰত থোৱা। দেখি আচৰিত হবা যে বেলেৰিনাজনী নিজে নিজেই তাৰ সমানতা বজাই ৰাখিবলৈ চেষ্টা কৰিছে। অকণমান ঠেলি দিলে তাই নিজে নিজে নাচিবলৈ ল'ব। তুমি পুতলাজনীক চাইকেল স্পোকৰ ওপৰতো নচাব পাৰা।